दुर्गा पूजा के दौरान लड़कियों और महिलाओं से छेड़छाड़ करने वाले मंचलों पर लगाम कसने के लिए कछार में एंटी रोमियो स्क्वाड तैनात रहेंगे और शिकायत मिलने पर हाथों हाथ कार्रवाई करेंगे। कछार के एसपी नुमल महत के नेतृत्व में यह स्पेशल फोर्स तैनात रहेगी। एंटी रोमियो स्क्वाड वाहनों में तैनात पुलिसकर्मी निरंतर गश्त करते हुए मंचलों पर नजर रखेंगे। महिलाओं की सुरक्षा के लिए पिछले साल भी कछार पुलिस ने इस अभियान को छेड़ा था, जिसे लोगों ने खूब सराहा और इस बार भी पुलिस इस अभियान को जारी रखेगी। আপোনালোকে দেখিছে যে বহুত সময়ত মহিলাৰ অসুবিধা হয়, কিছুমান সময়ত শিশুৰ অসুবিধা হয়, কিছুমানে ইফটিজিম কৰে, কিছুমান উদণ্ড লৰাই মানে কিছুমান মহিলাবিলাকক বেয়া ব্যৱহাৰ কৰে বা এইবিলাকৰ কাৰণে আমি এটা বিশেষ স্কোৱাড তৈয়াৰ কৰিছোঁ। সেই স্কোৱাডৰ নাম দিছোঁ আমি এণ্টি ৰমিঅ স্কোৱাড। আৰু সেই গোটেই সমগ্ৰ পূজা আৰু ভাসানৰ সময়ছোৱাত এই যিটো ফ'ৰ্চ আছে, এই ফ'ৰ্চটো আমাৰ টাউনত থাকিব আৰু তেওঁলোকৰ লগত BSF সেট থাকিব। তেওঁলোকে এনেকুৱা কিবা এটা খবৰ পোৱাৰ লগে লগে তেওঁলোকে সেই স্থানত উপস্থিত হ'ব আৰু মানুহক বা মহিলা বা যি ডিষ্ট্ৰেছ লোক আছে তেওঁক ন্যায় প্ৰদান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। তেওঁলোকক ইয়াত আনআৰ্ম কম্বেট আমি ট্ৰেইনিং দিয়াইছোঁ। ইয়াত আমি তেওঁলোকক উস্তাদ আনি পেলাই ইয়াত আমি ট্ৰেইনিং দিয়াইছোঁ। ইয়াত বিশেষকৈ মহিলাসকল আছে, তেওঁলোক নিজে বাইক চলাই গোটেই মহানগৰখন পৰিক্ৰমা কৰিব আৰু তেওঁলোকে এনেকুৱা যিকোনো অসুবিধা থাকিলে মানুহৰ যিবিলাক অসুবিধা যিবিলাক মহিলাসকলে ফেচ কৰে বা আমাৰ শিশুসকলে ফেচ কৰে, তেওঁলোকক সহায় কৰিবৰ কাৰণে 24 ঘণ্টাই তেওঁলোকে অহৰহ ডিউটিত থাকিব।